Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিওৰ মাজলৈ যেহেতু বিহুৱতী বুৱাৰী তৃতীয় ৰাউণ্ড আৰম্ভ হৈ গল অৰ্থাৎ বিহুৱতী বুৱাৰী তৃতীয় ৰাউণ্ডৰ যুঁজ আৰম্ভ হৈ গল আৰু এই যে তৃতীয় ৰাউণ্ড আৰু এই তৃতীয় ৰাউণ্ডত 15 গৰাকী নাচনী সিলেক্ট কৰা হৈছে আৰু এই 15 গৰাকী নাচনীৰ ভিতৰত হ'ব যুঁজ আৰু আগলৈ আপোনালোকে দেখা পাই থাকিব মোৰ চেনেলত যেহেতু মই কন্টিনিউ ভিডিওবিলাক আপোনালোকৰ মাজলৈ আগবঢ়াই থাকিম এই 15 গৰাকী যুঁজ হ'ব কেনেকে ধৰণৰ যুঁজ হয় আপোনালোকে সকলো দেখা পাব কিন্তু যেহেতু এই 15 গৰাকী নাচনীৰ ভিতৰত নাচনী আপোনালোকে দেখা পাইছে প্ৰথম হৈছে সুস্মিতা হুনুৱাল আৰু এয়া হৈছে ময়ূৰী দাস আৰু লগতে বিতবী গগৈ এই তিনি গৰাকী একেলগে নচাব আৰু এই নচাৰ পিছত দুগৰাকী ৰৈ যাব আৰু এগৰাকী ঘৰলৈ যাব পাব মানে যুঁজখন সাংঘাতিক ধৰণে হ'ব তেন্তে আহক এই তিনি গৰাকীৰ ভিতৰত আজি মই প্ৰথম গৰাকীৰ নাচনীৰ ভিডিও মই আপোনালোকৰ মাজলৈ আগবঢ়াম প্ৰথম গৰাকী হৈছে ডিব্ৰুগড়ৰ বিহুৱতী বুৱাৰী সুস্মিতা হুনুৱাল তেন্তে আহক ৰাজ পলম নকৰি এই প্ৰথম গৰাকী ভিডিওৰ মানে ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়াইছো খিটি খিটি কৰি তাতে বৈ আছিলো ঐ দুৰ্পতিৰ লাওই মাত এই ফুল পেপাৰ মাত শুনি ৰ'ব মই নোৱাৰো ঐ এৰি যাওঁ পেটৰে ভাত মেঘে গৰজিলে বৰষুণ আহিলে প্ৰকৃতিৰ পৰশত গছেহে পাত সলালে ও আমাৰে নাচনী বিহুলৈ আহিলে ও বিহুৰে তলিতে ও নাচনী ঐ নচুৱাই থাকিলে আমনি নেলাগে আমনি ঐ নেলাগে মোৰ
পাতিত বহি থেৰেজো লেখো মই বহনা পাতিত বহি থেৰেজো লেখো মই পাতিত বহি থেৰেজো লেখো মোৰ ঘৰে পাৰত তোৰে ঘৰ সিপাৰত ঐ ৰাতি সামাজিক দেখো চিন্তা ভাৱনা নৈৰি ভটিয়াই যাওঁৱে চিন্তা ভাৱনা নৈৰি ভটিয়াই নৈৰি ভটিয়াই যাওঁ কিনো মাতৰে মাতিলি মই নাকন মাতিলি ভৈদাকন মাতিলি ভৈদাকন কিনো মাতৰে মাতে চেলেং বাখৰৈ ৰাঙলী মদাৰত মাতে চেলেং বাখৰৈ ৰাঙলী মদাৰত পাৰ ৰাঙলী মদাৰৰ পাৰ সুস্মিতা হয় ৰিম্পী বা তৃতীয় পৰ্যায়লৈ আহিছা বহুত বহুত শুভেচ্ছা ধন্যবাদ ভাল লাগিছে ভালকৈ নাচিছা ধন্যবাদ ৰিম্পী বা আজি তৃতীয় পৰ্যায় প্ৰতিযোগিতা বহুত বেছি কঠিন হৈ পৰিছে হয়নে হয় হয় গতিকে মই বিচাৰকসকলৰ ওচৰলৈ যাওঁ হয়নে হ'ব পূৰবী বা সুস্মিতা হয় বাইদেউ কেনেকুৱা লাগিলে নাচি আজি মানে মন প্ৰাণ দি নাচিবলগীয়া হৈছে বহুতখিনি সাল সলনি হ'ল কিন্তু ভাল লাগিছে হ'বই লাগিব নহয় জানো একে পৰ্যায়ত যেতিয়া আৰু তৃতীয় পৰ্যায়লৈ গ'লো আমি নহয়নে গতিকে তৃতীয় পৰ্যায়ৰ প্ৰতিযোগিতাটো অলপ বেলেগ হ'বই লাগিব দ্বিতীয়তকৈ প্ৰথমতকৈ দ্বিতীয়টো বেলেগ হ'ল দ্বিতীয়ৰ পৰা তৃতীয় বেলেগ হ'ব তৃতীয়ৰ পৰা কোনোবা যদি চতুৰ্থ ৰাউণ্ডলৈ যায় তেতিয়াও বেলেগ হৈ পৰিব নহয় জানো তেনেকৈ মানসিক সেইটো মানে সাল সলনি হোৱাৰ লগে লগে তোমালোকৰ পৰিৱেশনৰ ওপৰতো আমি চকু দিব লাগিব নহয় জানো হয় বাইদেউ আজিৰ পৰ্যায়ত কিন্তু আমি ভুল ত্ৰুটিবোৰ আমি আঙুলিয়াই নিদিওঁ হ'ব বাইদেউ নহয় জানো দুটা পৰ্যায়টো আমি অলৰেডি কৈ থৈ দিছোঁ যে কি কি ভুল আছে কি কি নাই হয়নে না সেইখিনি তোমালোকে শুধৰাই মেলি আহিছা বুলিয়েই ভাবিছোঁ কিন্তু আজি আমি এটা সাঁথৰ সোধোঁ তোমাক হয় সাঁথৰ জানাতো সাঁথৰ জানো কি বস্তু কি কথা হয়নে নহয় উত্তৰটো এটাই থাকিব হা ভালো লাগে দিয়াচোন হয়নে নহয় সাঁথৰ আমি সৰুতে পঢ়িছিলোঁ এতিয়া মাজে মাজে পেপাৰ পত্ৰই দিয়ে যে আমি পঢ়ি থাকোঁ ভালো লাগে হয়নে গতিকে মই এটা একদম চিম্পল এটা তোমাক সাঁথৰ সুধিম হ'ব বাইদেউ ৰেডি হয় আগখৰা গুৰিখৰা যাই গুম গুমৰ নাহৰ বৰা ছাৰ মেম ঢোলৰ কথা কৈছে আপুনি আগখৰা গুৰিখৰা যাই গুম গুম নাহৰ বৰা নাহৰ বৰা ঢেঁকী অলপ ভাবাচোন নহয় মই দিওঁ নেকি মাৰি ফৰমুঠি আচ্ছা ফৰমুঠি লদি মাৰে যে আচ্ছা হুৰ 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 বতাহ চৰাই কৰিলানি আচ্ছা এইটো ফৰমুঠি কয় দেই মনত থাকিব মনত ৰাখিবা দেই ঠিক আছে তোমাক বহুত বহুত শুভেচ্ছা ধন্যবাদ বাইদেউ অভিনন্দন আৰু বহুত বহুত মৰম আৰু চাওঁ পিছৰ পৰ্যায়ত লগ পাওঁ নে নাপাওঁ সেইটো সময়ে ক'ব বা ফলাফলে ক'ব নহয়নে হ'ব বাইদেউ ধন্যবাদ দীপজ্যোতি দা শুভেচ্ছা থাকিলে ধন্যবাদ আশা কৰিম পৰৱৰ্তী পৰ্যায়ত লগ পাবলৈ অৱশ্যে তিনিওগৰাকী পৰিৱেশন আমি চোৱাৰ পিছতহে ক'ব পাৰিম হয় নহয় কোন যাব কোন থাকিব আৰু ভালে লাগিলে ফকৰা যোজনাও ভাল লাগিলে
যিখিনি আজি নতুন চিলেবাছ মানে ক্লাছটো ওপৰলৈ যোৱাৰ লগে লগে চিলেবাছ চেঞ্জ হৈয়ে নহয় চিলেবাছ চেঞ্জ হোৱাত ধুনীয়াকৈ মেইনটেইন কৰিছে কাৰণে ভাল লাগিলে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ উদয় কেনেকুৱা লাগিছে প্ৰথমতে মই সুস্মিতা সোণোৱাল আপোনালৈ বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ আপুনি গৃহস্থীৰ লগতে আহি এই তৃতীয় পৰ্যায়ৰ প্ৰতিযোগিতাত আপুনি উপনীত হৈছেহি তাৰ বাবে বহুত শুভকামনা আৰু খুব এটা মানে সুন্দৰ পদক্ষেপ মই ভাবোঁ যে বিয়া হোৱাৰ লগে লগে প্ৰত্যেকগৰাকী মহিলাৰ জীৱনটো সলনি হৈ যায় গতিকে নিজৰ কিছুমান ভাল লগা কাম পেৰাত ভৰাই থৈ দিব লগা হয় পেৰাটো খোল খুৱাই দিয়াৰ এক প্ৰয়াস এই বিহুৱতী বোৱাৰী তাৰ কাৰণে আপোনালোকলৈ প্ৰত্যেকগৰাকীলৈ ইয়াত আজি থকা তিনিওগৰাকীৰ প্ৰতিযোগীলৈ মই মোৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিম যে অকল এইখন মঞ্চই নহয় এই যে পেৰাটো খোল খালে এই পেৰাটো বন্ধ হ'বলৈ নিদিব আৰু দেই কাৰণ কিয় জীৱনত হৰা জিকা আছেই কিন্তু হাৰি হাৰি যোন জিকি জিকি গৈ থাকিব পাৰে সেইটোহে আচল কথা নহয় জানো মোৰ আপোনাৰ নাচৰ শৈলীটো খুব ভাল লাগিলে বিশেষকৈ যেতিয়া পেপুৱাজনৰ লগত আপুনি নাচিছে আপোনাৰ সেই উৎসাহ মোৰ খুব ভাল লাগিল আৰু আশা কৰিম যে আপোনাৰ এই উৎসাহ গোটেই জীৱন ভৰ এনেকৈ থাকক ছাৰ আচলতে তাৰ কাৰণে মই আপোনাকে ধন্যবাদ দিম মই যেতিয়া বিহুৱতী নাচি আছিলোঁ তেতিয়া আপুনি তিনিচুকীয়া এখন মঞ্চত আপুনি জাজ বহিছিলে হয় নেকি তেতিয়া আপুনি বিহুৱতীবোৰ নচাৰ পিছত পেপুৱাজনৰ লগত নাচি দেখুৱাইছিলে আমাক হয় নেকি সেইকাৰণে মই আপোনাক অশেষ ধন্যবাদ দিছোঁ সেইখন মঞ্চত মই দ্বিতীয় হ'লো হয় নেকি কিন্তু মানে আপুনি তেতিয়া পেপুৱাৰ লগত কেনেকৈ নাচে দেখুৱাই দিছিল আমাক আৰু আটাইতকৈ ডাঙৰ কথা কি আজি যে মই ইয়াত বহিবলৈ পাইছোঁ এইটো মোৰ কাৰণে খুব গৌৰৱৰ কথা বুলি মই ভাবোঁ কাৰণ কিয় যাৰ আঙুলিত ধৰি মই বিহু শিকিছোঁ বিহু নাচিবলৈ শিকিছোঁ দুগৰাকী গুৰু মোৰ পূৰবী বা ইফালে দীপজ্যোতি দা আজি মই চেণ্ডউইচ একচুৱেলি ইয়াত যে মই বহি পেলাই কথাখিনি কৈছোঁ মোৰ এফালে চকু পানী ওলাইছে এফালে হাত ভৰি চব চেঁচা হৈ গৈছে কাৰণ কিয় মই জীৱনত কেতিয়াও ভবা নাছিলোঁ যে মই দুজন গুৰুৰ মাজত এনেকৈ এখন মঞ্চত বিচাৰক হিচাপে আহিবলৈ পাম গতিকে তেওঁলোকে মই ক'ব বিচাৰোঁ যে কেমেৰাৰ সন্মুখত এই কাটকৈ কেনেকৈ নাচিব লাগে কেনেকৈ ফেচ ল'ব লাগে এই আটাইখিনি বস্তু কিন্তু মই উদয়ৰ পৰাই শিকিছিলোঁ দেই গতিকে বহুত বহুত শুভেচ্ছা আপোনালৈ তোমালৈ শুভেচ্ছা থাকিল ধন্যবাদ বা কিন্তু এতিয়া ৰাইজ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব ভিডিঅ'টোৰ বিষয়ে যদি কিবা মন্তব্য দিব বিচাৰে সেয়াও আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু প্ৰথমবাৰ যদি মোৰ চেনেললৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়াই থাকোঁ তো ঠিক আছে ৰাইজ আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই